নমস্কাৰ আজি আমি এই ক্লাছটোত ইন এক্সামৰ যি আমাৰ এটা MCQ সিৰিজ চলি আহিছে যাৰ নাম হৈছে অভ্যাস তাৰ এটা বিষয়ৰ ওপৰত আমি 10টা কোৱেশ্চনছ লৈ আহিছো আৰু আজি আমাৰ বিষয়টো হ'ব কি হেয়া হৈছে হৰপ্পা দা এনচিয়েন্ট ইণ্ডাছ চিভিলাইজেশ্যনছ ঠিক আছে আমি আজি আলোচনা কৰিম কেইটা কোৱেশ্চনছ মূলত 10টা কোৱেশ্চনছ যিখিনি একেবাৰে এক্সাম স্পেচিফিক হ'ব আৰু ক্লাছটো আৰম্ভণি কৰাৰ আগতে ক'ব বিচাৰো যে ইন এক্সামৰ তৰফৰ পৰা গুৱাহাটী হাইকোৰ্টৰ কাৰণে যি অহা বছৰ যি JEE পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ কাৰণে এটা মক টেষ্ট সিৰিজ লৈ অনা হৈছে আৰু ইয়াতে আপোনালোকে পাই যাব 5টা ফুল লেন্থ টেষ্ট সিৰিজ দুটা অল আসাম ফ্ৰী মক টেষ্ট পাই যাব আৰু গোটেইখিনি কোৱেশ্চনছ এনসাৰ এণ্ড উইথ এক্সপ্লেনেশ্যনছ আপোনালোকে PDF আকাৰে পাই যাব এই গোটেইখিনি বস্তুৰ আপোনালোকে PDF আকাৰে যেহেতু পাব সফট কপিয়ে পঢ়িব পাৰিব বা তাৰ প্ৰিন্ট আউট উলাই আপোনালোকে হাৰ্ড কপি হিচাপেও পঢ়িব পাৰিব আৰু গোটেইখিনি সাবজেক্ট যিখিনি সিলেবাসত দিয়া আছে গোটেইখিনি বস্তু কভাৰ্ড কৰা গৈছে আমি সাবজেক্ট সমূহ কি আছে চাই লোৱা হওক জেনাৰেল নলেজ কোৱান্টিটেটিভ এপটিটিউড ৰিজনিং এণ্ড ইংলিছ আৰু অসমীয়া আৰু যদি আপোনালোকে এতিয়া ৱেবসাইটত গৈ এটা যদি কুপন টাইপ কৰে হেতু হৈছে ইন এক্সাম 01 ইন এক্সাম আপোনালোকে ক্যাপিটাল লেটাৰত লিখি যদি 01 টাইপ কৰে তেনেহলে এটা আৰ্লি বাৰ্ড ডিসকাউন্ট পাই যাব Question number 1 লৈকে আহিছো which Harappan site provides the earliest archaeological evidence of horse remains ঠিক আছে কোট আমি যিখিনি আৰ্কিঅলজিক্যাল সাৰ্ভে হৈছিলে যত হৰপ্পাৰ ইণ্ডাছ চিভিলাইজেশ্যনৰ প্ৰমাণ পোৱা গৈছিল সেই গুটিখিনি বস্তুৰ ভিতৰত সেই সাইটছবোৰৰ ভিতৰত কোট হৰ্চৰ কোট ঘোঁৰাৰ আমি এক্সাম্পলছ বা তাৰ ৰিমেইনছ খিনি পাওঁ অপচনত আছে কালিবাগান চুৰকটাদা লোথল আৰু ৰোপাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব চুৰকটাদা যেতিয়া আৰ্কিঅলজিক্যাল এক্সকেভেশন কৰা গৈছিলে তাতে হৰ্চৰ ৰিমেইন অৰ্থাৎ ঘোঁৰাৰ কিছু অংশ পোৱা গৈছিলে Question number 2 দিয়া সুধিছে দুইত যে which Harappan city is best known for the evidence of maritime trade অপচনত আছে হৰপ্পা মহেঞ্জোদাৰো লোথল আৰু কালিবাগান আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ সি লোথলত আমি কি পাই যাও যাক আমি লোথল হেড ডকইয়াৰ্ড কানেক্টেড টু দা সি ইয়াতে অৰ্থাৎ এটুৱে হে ইণ্ডাছ চিভিলাইজেশ্যনৰ কি বুলি কোৱা হয় পোৰ্ট বন্দৰ বুলি কোৱা হয় সেইখিনিকে তাতে যিখিনি নদীয়েদি হওক বা জল সংযোগৰ কাৰণে বা পানীতে যি বেলেগ বেলেগ ঠাইৰ লগত ট্ৰেড কৰা গৈছিলে এই লোথলৰ জৰিয়তে ট্ৰেড কৰা গৈছিলে এতিয়া question number 3 সুধিছে Harappan seals were mostly made of যিবোৰ seals পোৱা গৈছিলে সেই সিলসমূহ কিহৰ দ্বাৰা নিৰ্মিত আছিল টেৰাকোটা আছিল কপাৰ স্টেটাইট নে আইভৰি এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব স্টেটাইট হৈ যাব আৰু যদি সুধো যে বা আমি যদি চাবলৈ যাও কেলে সদায় এই স্টেটাইট এই বস্তুটো দিয়ে কপাৰ যিবোৰ আপোনালোকৰ হৰপ্পান সিলছ সমূহ বনোৱা গৈছিল ইয়াৰ অন্যতম কাৰণ আছিল যে ইয়াক সহজে খনন কাৰ্য কৰিব পৰা গৈছিল আৰু সোনকালে বহুত সহজে যেতিয়া জুই দি ইয়াক তপত কৰি এটা যিকোনো সিলৰ লৈ সেই সিলৰ আকাৰটোলৈ কনভাৰ্ট কৰিব পৰা গৈছিলে ঠিক আছে question number 4 সুধিছে The Great Bath is located at আৰু আমি সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব মহেঞ্জোদাৰো The Great Bath located আছে মহেঞ্জোদাৰো যেতিয়া এক্সকেভেট কৰা গৈছিল তাতে দেখা পোৱা গৈছিল যে এটা ডাঙৰ বিশাল এনেকুৱা বাথ সিস্টেম অৰ্থাৎ সো সমূহীয়াকৈ সকলোৱে স্নান কৰিব পাৰিছিলে সেই তেনেকুৱা এটা ভগ্নাৱশেষ এই মহেঞ্জোদাৰোত পোৱা গৈছিলে ঠিক আছে অকল গ্ৰেট বাথ নহয় গ্ৰেট গ্ৰেনাৰী এনেকুৱা ধৰণৰ উল্লেখযোগ্য যিখিনি এক্সাম্পলছ আছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনছ সেই গোটেইখিনি আমি ক'ত পাই গৈছিলো মহেঞ্জোদাৰোত পাই যাও লোথলৰ বিষয়ে আমি কি পালো যে এইটো এটা হৈছে কি ডকইয়াৰ্ড য'ত আপোনাৰ মেচপটেমিয়াৰ নিচিনাকৈ বেলেগ বেলেগ অংশবিলাকৰ লগত বা ৰাজ্যবিলাকৰ লগত দেশৰ লগত কি কৰিছিলে নৌকাৰ নদীয়েদি বা নাৱেদি ইয়াতে সংযোগ স্থাপন কৰা গৈছিল বিশেষকৈ কিহত হেয়া হৈছিলে কি বিজনেছ অৰ্থাৎ
যিবোৰ আপোনালোকৰ ট্ৰেড হৈছিলে বাৰ্টাৰ চিষ্টেম হৈছিলে এই সকলোবোৰ এই লোথালৰ পোৰ্ট বন্দৰৰ পৰা কৰা হৈছিলে ঠিক আছে আৰু ধোলাবিৰাৰ বিষয়ে আমি নেক্সট কুৱেশ্যনত পাম আহক চাওঁ Questions number 5 সুধিছে যে which animal is most frequently depicted on Harappa seals? এই চিলসমূহ যিবোৰ পালো যিবোৰ ষ্টেটেড আইডিত নিৰ্মিত হয় তাত কিবোৰ বস্তু কোনবিধ জন্তু আটাইতকৈ ছবি পোৱা গৈছিলে আমি জানো যে তাতে ৰাইন'চৰাছৰ আছিলে ডিয়াৰ্ছ আছিলে তাৰ পাছত আৰু আপোনালোকৰ বুল আছিলে লায়নছ আছিলে কিন্তু আটাইতকৈ বেছি ক'ত কোনবিধ জন্তুৰ বিষয়ে আমি বেছিকে এক্সাম্পল পাওঁ সেইটো সুধিছে ইয়াতে সুধিছে হৰ্চ এলিফেণ্ট হাম্পড বুল আৰু লায়ন আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব হাম্প বুল হাম্বুল হ'ব ইয়াৰে শুদ্ধ উত্তৰ এই হাম্বুলৰ নিদৰ্শন বা ইয়াৰ তুলিকা ষ্টেটেড নিৰ্মিত সেই চিলসমূহত বেছিকৈ পোৱা গৈছিলে কুৱেশ্যনছ নাম্বাৰ 6 লৈকে যোৱাৰ আগতে আমি ক'ব বিচাৰো যে যিহেতু ফৰেষ্ট ৰেঞ্জাৰৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে সেয়েহে আপোনালোকৰ টেষ্ট সিৰিজো ইন এক্সামৰ তৰফৰ পৰা প্ৰভাইড কৰা গৈছে ফৰেষ্ট্ৰি টেষ্ট সিৰিজ থাকিব এটা থাকিব য'ত জেনেৰেল নলেজ আৰু এখন থাকিব ক'ত এনভাইৰনমেণ্ট সাইন্স টেষ্ট সিৰিজ থাকিব এই গোটেইখিনি আপোনালোকে টেষ্ট এক্সট্ৰাকে ইণ্ডিভিজুৱেলি কিনিব পাৰিব উইথ কুপন কোডবোৰ দিয়া গৈছে যাতে আপোনালোকে আৰ্লি বাৰ্ড ডিসকাউন্ট পাই যায় আৰু যদি গোটেইসমূহ বস্তু একেলগে লাগে কম্বো পেকত আপোনালোকে এইটো যেটো আপোনালোকৰ LFRC25 এই কুপন কোডটো দিয়া আছে হেতু কুপন কোড আপোনালোকে ওয়েবসাইটত দিলে এটা আৰ্লি বাৰ্ড ডিসকাউন্ট পাই যাব আপোনালোকে গোটেইখিনি ইণ্ডিভিজুৱেলি ক্ৰয় কৰিব পাৰিব বা গোটেইখিনি এটা কম্বো পেকত আপোনালোকে ক্ৰয় কৰিব পাৰিব আৰু যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে তেনেহলে আপোনালোকে 6913007777 এই নম্বৰত যোগাযোগ কৰি এই টেষ্টৰ বিষয়ে অধিক যদি জানিবলগীয়া থাকে তেনেহলে যোগাযোগ কৰিব পাৰিব Question number 6 Which Harappan site shows the most advanced water management system Mohenjo-daro Harappa Dholabira Banwali আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ধোলাবিৰা মই অলপমান আগতে ক'লো না ধোলাবিৰাৰ বিষয়ে আমি এটা বেলেগ কোৱেশ্চনত পাম এটোৱে ধোলাবিৰাত আমি কি পাওঁ যে এডভান্স ওয়াটাৰ ৰিজাৰ্ভাৰ পাওঁ বা আপোনালোকৰ আৰু কি বস্তু আছিলে যেবোৰ চেনেলছ আছিলে পানী কেনেকৈ যাব এই নলীবোৰ এই গোটেইখিনি বস্তু কোট আছিলে ধোলাবিৰাত আমি তাৰ উদাহৰণ আমি পাওঁ ঠিক আছে Question number 7 Which evidence suggests Harappan traded with the Mesopotamia আৰু আমি অলপ আগতে পালো যে লোথালৰ যোগেদি মেসোপটেমিয়াৰ লগত ট্ৰেড হৈছিলে বাৰ্টাৰ সিস্টেম হৈছিলে এতিয়া সুধিছে যে মেসোপটেমিয়াৰ লগত যে এই ট্ৰেড হৈছিলে আমি কোনবোৰ উদাহৰণৰ যোগেদি পাওঁ পইণ্টস Mesopotamian seals mentioning the Meluha written treatise আৰু iron tools আৰু ইয়াৰ শুদ্ধ উত্তৰটো এইটোৱে হ'ব Meluha the Mesopotamian seals mentioning Meluhar এই গোটেইখিনি বস্তু যেতিয়া আৰ্কিওলজিক্যাল সাৰ্ভে কৰা গ'ল তেতিয়া গম পোৱা গ'ল যে আমাৰ ইন্ডাছ ভেলী সিভিলাইজেশনৰ এই মানুহখিনিৰ লগত তাৰ লগত ট্ৰেড আছে মেসোপটেমিয়াৰ মানুহখিনিৰ লগত ব্যৱসায় সকলৰ লগত কি আছে ট্ৰেড সিস্টেম আছে Question number 8 The sense of temples in Harappan cities suggests lack of religion nature worship non-institutionalized religious practices and foreign dominance আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধটো হ'ব অপচন নাম্বাৰ সি ঠিক আছে নন ইনষ্টিটিউশনালাইজড ৰিলিজিয়াছ প্ৰেক্টিচেছ অৰ্থাৎ ইয়াতে কোনো হেখিনি সময়ৰ মানুহখিনিয়ে কোনো মূৰ্তি পূজা কৰা নাছিলে তেওঁলোকে পূজা কাক কৰিছিল তেওঁলোকে পূজা নেচাৰক কৰিছিলে লেক অফ ৰিলিজন নহয় ৰিলিজন আছিলে ধৰ্ম তেওঁলোকৰ মনত আছিলে কিন্তু তেওঁলোকে কোনো মূৰ্তি পূজা বা এজন ভগৱানৰ এটা আকৃতিক তেওঁলোকে পূজা কৰা নাছিলে তেওঁলোকে পূজা কৰিছিলে নেচাৰক অৰ্থাৎ প্ৰকৃতিৰ উপাসক আছিল তেওঁলোক এতিয়া question number 9 ত সুধিছে the famous bronze statue dancing girl was discovered at Harappa Mohenjo-daro Dholavira আৰু ৰাখীগঢ়ি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহেঞ্জো-দাৰো মহেঞ্জো-দাৰোত আমি কি পালো ডান্সিং গাৰ্লৰ কথাটো পোৱা যায় যি ত্ৰিভংগী এটা ৰূপ লৈ থকা এটা মূৰ্তি পোৱা যায় ডান্সিং গাৰ্ল ঠিক আছে তাৰপিছত আমি আকৌ কি পালো যে তাতে গ্ৰেট গ্যানেৰি পোৱা যায় গ্ৰেট পাথ
সেই গোটেইখিনি বস্তুৰ এভিডেন্স এই মহেঞ্জো-দাৰোত পোৱা যায় Question number 10. Which of the following metals were commonly used by the Harappans? Copper, bronze, iron. এতিয়া যদি আমি এটা এলিমিনেশ্যন টেকনিক ইউজ কৰো তেনেহলে আমি এলিমিনেট কাক কৰিব পাৰিম আইৰণক কৰিব পাৰিম কাৰণ আমি জানো যে ইন্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহখিনিৰ মাজত আইৰণৰ কোনো তেওঁলোকৰ জ্ঞান নাছিল আইৰণ তেতিয়ালৈকে আৱিষ্কাৰ হোৱা নাছিল যেতিয়া আইৰণ আৱিষ্কাৰ হ'ল সেই পিৰিয়ডটো অন্ত পৰে বুলি কোৱা হয় আৰু তাৰ পাছতে বাকিখিনি পিৰিয়ড ইভেন যিখিনি মহাজনপদ ষ্টাৰ্ট হোৱা বুলিও কোৱা হয় কাৰণ আইৰণ ডিস্কভাৰ হোৱাৰ লগালগ কি হ'ল অস্ত্ৰ বিলাকৰ উন্নতি হ'ল হাবিবন ভাল জংগল এই সকলোবোৰ কাটি নিজৰ বসতিৰ কাৰণে জাগা উলিয়াব পাৰিলে এই বস্তুতে কি বুলি কয় যেতিয়া আইৰণৰ আৱিষ্কাৰ হোৱা বুলি কয় তেতিয়া এই গোটেইখিনি পিৰিয়ডৰ সমাপ্ত ঘটি নতুন এটা পিৰিয়ডৰ ইয়াৰ কি পিৰিয়ডৰ আৰম্ভণি হোৱা বুলি কোৱা হয় এতিয়া যদি অপচন নম্বৰ 3 টো আমি জানো যে নহয় আমি যদি অপচন নম্বৰ 3 ক'ত আছে ইয়াতে আছে ক্ৰছ হৈ যাব কপাৰ আৰু ব্ৰঞ্জ এই দুইটাৰ বিষয়ে হৰপ্পান লোকসকলে জানিছিল দ্যাট মিন্স অপচন নম্বৰ 2 টো শুদ্ধ হৈ যাব ঠিক আছে এইখিনি আছিলে আজি 10টা কোৱেশ্চনছ অভ্যাস সিৰিজৰ আমি আজি আলোচনা কৰিলো হৰপ্পা ইন্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত মই গোটেইখিনি এক্সপ্লেনেশ্যন কৈ দিয়া নাই কাৰণ এই ক্লাছটো দীঘলীয়া কৰি তলে আৰু গোটেইখিনি পিডিএফ আপোনালোকে টেলিগ্ৰামৰ যোগেদি পাবই যিহেতু মই সেইকাৰণে এক্সপ্লেনেশ্যনটো কৈ দিয়া নাই যেতিয়া আপোনালোকে এই ভিডিঅটো চাব পজ কৰিব নিজে এনসাৰটো দিবলৈ চেষ্টা কৰিব যদিহে এনসাৰটো দিব নোৱাৰে যত ভুল হ'ল এখন বহিত টুকা কৰি ৰাখিব আৰু তাক সময়ে ৰিভিজন কৰিব ঠিক আছে যদি ক্লাছটো ভাল লাগিল তেনেহলে এটা লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব আমি আৰু লগ পাম ধন্যবাদ